গৈ ৰাজ্যত বতৰে ৰৈছে ভয়ংকৰ ৰূপ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি প্ৰবল বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি বজ্ৰপাত পৰিছে বিজুলী ঢেৰেকনি আহিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে আপুনি যদি জৰুৰী কাম নাথাকে তেনেহলে বাহিৰলৈ নোলাব সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে সময়ছোৱাত প্ৰচণ্ড ধুমুহা বৰষুণ অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া কেৱল শিলাবৃষ্টি বতৰে ইতিমধ্যে ৰুদ্ৰৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে হৈছে জনাইছো এই মুহূৰ্তত জেক অলিভৰ ফাৰ্ষ্ট অন টাইম ইট ভয়ংকৰ ৰূপত আহিছে ধুমুহা বৰষুণ বিজুলী ঢেৰেকনি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বতৰ বেয়া হৈছে উজনিৰ পৰা নামনিলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে প্ৰচণ্ড ৰূপত আহিছে ধুমুহা ধাৰাসাৰ বৃষ্টিপাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধেমাজি ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ আৰু তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ২৭খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট ৬০ কিলোমিটাৰ বেগেৰে প্ৰচণ্ড ধুমুহা আহিছে এই মুহূৰ্তত ৬০ কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা ২৭খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহলে ঘৰৰ ভিতৰৰ পৰা নোলাব ঘৰৰ বাহিৰলৈ নোলাব নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অধিক বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ আহিছে ধাৰাসাৰ বৰষুণ জৰুৰী কাম যদি নাথাকে তেনেহলে ঘৰৰ পৰা নোলাব আপুনি কিয়নো বিপদত পৰিব পাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজুলী ঢেৰেকনি হঠাৎ বতাহৰ গতিবেগ ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড শিলাবৃষ্টি ঠায়ে ঠায়ে বিজুলী ঢেৰেকনি আহিছে বজ্ৰপাত পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে প্ৰবল বৃষ্টিপাত হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাত হৈছে বিজুলী ঢেৰেকনি আহিছে হঠাৎ বতাহৰ গতিবেগ সলনি হৈ পৰিছে এটা ৫০ কিলোমিটাৰ বেগত ৫০ৰ পৰা ৫০ কিলোমিটাৰ বেগত আৰু তাতকৈ অধিক বেগত তীব্ৰ ধুমুহা আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব জনাই আছো বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা সতৰ্কতাবাণী জাৰি কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপত আহিছে ধুমুহা বৰষুণ বিজুলী ঢেৰেকনি উজনিৰ পৰা নামনিলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে ধেমাজি ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৬০ কিলোমিটাৰ বেগত আহিছে বিজুলী ঢেৰেকনিৰ সৈতে বতাহ বৰষুণ ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত আহিছে বতাহ বৰষুণ ২৭খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অধিক তীব্ৰতৰ হ'ব এতিয়া বতাহৰ গতিবেগ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে শিলাবৃষ্টি এই মুহূৰ্তত শিল বৰষুণ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা কাল ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে যদি জৰুৰী কাম নাথাকে প্ৰয়োজনীয় কাম যদি নাথাকে তেনেহলে কিন্তু ঘৰৰ ভিতৰতে সোমাই থাকক বাহিৰলৈ নোলাব কিয়নো বিপদত পৰিব পাৰে আপুনি জনাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে জনাই আছো ২৭খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে ২৭খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে কোন কোন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে জনাইছো এই মুহূৰ্তত জনাইছো দক্ষিণ শালমৰাত বতৰ অতি বেয়া দক্ষিণ শালমৰা ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও বৰপেটা গোৱালপাৰা কামৰূপ মেট্ৰ' নলবাৰী বাক্সা বজালী কামৰূপ ওদালগুৰি শোণিতপুৰ বিশ্বনাথ গোলাঘাট পশ্চিম কাৰ্বি আলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি যোৰহাট মাজুলী লখিমপুৰত জাৰি কৰা হৈছে আৰু সাৱধান হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু উজনিৰ পৰা নামনিলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে জনাই আছো ধেমাজি ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ধেমাজি শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু এই সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব ঘৰৰ ভিতৰতে সোমাই থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা এই মুহূৰ্তত জনাই আছো ৫০ কিলোমিটাৰ বেগত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ আৰু এই মুহূৰ্তত আপুনি ভিতৰতে সোমাই থাকক কিয়নো বিপদত পৰিব পাৰে আপুনি ধেমাজি ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে জনাইছো নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অধিক তীব্ৰতৰ হৈ পৰিব বতৰ ধাৰাসাৰ বৰষুণ অধিক হোৱাৰ সম্ভাৱনা আছে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে
বিজুলী ঢেৰেকনি অহা দেখিবলৈ পোৱা গৈছে বৃষ্টিপাত ধাৰাসাৰ বৃষ্টিপাত আৰু বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে আৰু সেইবাবে আপুনি ভিতৰতে থাকক বাহিৰলৈ নোলাব কিয়নো বিপদত পৰিব পাৰে আপুনি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতাবাণী জাৰি কৰা হৈছে এই সময়ছোৱাত আপুনি ভিতৰৰ পৰা বাহিৰলৈ নোলাব কিয়নো বিপদত পৰিব পাৰে আপুনি কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে পুনৰবাৰ জনাইছোঁ ২৭খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু সেই ২৭খন জিলা কি জনাই আছোঁ ২৭খন জিলা দক্ষিণ শালমৰা ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও বৰপেটা গোৱালপাৰা কামৰূপ বজালী নলবাৰী বাক্সা তামুলপুৰ ওদালগুৰি কামৰূপ মেট্ৰ' শোণিতপুৰ বিশ্বনাথ পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি বিশ্বনাথ গোলাঘাট যোৰহাট মাজুলী লখিমপুৰে এইকেইখন ২৭খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু ২৭খন জিলাৰ ৰাইজে ভিতৰতে থাকক সতৰ্ক হৈ থাকক আৰু উজনিৰ পৰা নামনিলৈ যিহেতু এলাৰ্ট জাৰি কৰা হৈছে ধেমাজি ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট যিহেতু জাৰি কৰা হৈছে আৰু ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনাইছোঁ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই সময়ছোৱাত ৰাজ্যত অতি বতৰ বেয়া হৈছে বতৰে হঠাৎ ৰূপ সলাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড শিলাবৃষ্টি ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে বিজুলী ঢেৰেকনি শিলাবৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এবতত জনাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অতিকৈ বেয়া বতৰ যিহেতু ২৭খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে ২৭খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু উজনিৰ পৰা নামনিলৈ ধেমাজি ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু সেইসমূহ স্থানত আপুনি যদি এইসমূহ স্থানত বাস কৰে এইসমূহ জিলাৰ যদি বাসিন্দা তেনেহ'লে ভিতৰতেই থাকক বাহিৰলৈ নোলাব এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাত আমি দৃষ্টান্তৰে কৈ আছোঁ ধাৰাসাৰ বৃষ্টিপাত প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে বৰষুণ চাৰিওফালে শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে আৰু বিজুলী ঢেৰেকনি আহিছে এই মুহূৰ্তত প্ৰচণ্ড ধুমুহা আৰু অৱস্থা অতিকৈ বেয়া হৈ পৰিছে ঠায়ে ঠায়ে বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে প্ৰকাণ্ড গছ উভালি পৰা দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড গছ উভালি পৰিছে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে আৰু ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলতে এতিয়া যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৰাইজে ভিতৰতে থাকক বাহিৰলৈ নোলাব অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া বতৰে কালৰূপ ধাৰণ কৰিছে কমেণ্ট ল'বলৈ চেষ্টা কৰিম আপুনি ক'ৰ পৰা চাই আছে আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা বৰপেটা ৰোডত এই মুহূৰ্তত বৰপেটা ৰোডত অতি বতৰ বেয়া বুলি লিখিছে আছিক আলিয়ে লিখিছে বৰপেটা ৰোডত বতৰ অতিকৈ বেয়া ধুবুৰীত বতৰ বেয়া বুলি লিখিছে ৰফিকুল হকে ক'ত আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিম কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালৰূপ ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে অত্যাধিক ধুমুহা অহা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে আৰু বিজুলী ঢেৰেকনি প্ৰচণ্ড গতিত বিজুলী ঢেৰেকনি প্ৰকাণ্ড শব্দ কৰি বিজুলী ঢেৰেকনি আহিছে আপোনাৰ বুকু হয়তো চক খাই উঠিছে আপুনি হয়তো চক খাই উঠিছে বিজুলী ঢেৰেকনিৰ শব্দ শুনি ৰাজ্যত অতিকৈ বতৰ বেয়া কেৱল অসমতে নহয় উত্তৰ পূৰ্বাঞ্চললৈ যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে সতৰ্কতাবাণী আৰু এই সময়ছোৱাত আপুনি ভিতৰতে থাকক ঘৰৰ ভিতৰতে থাকক যদি জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব কিয়নো বিপদত পৰিব পাৰে আপুনি ক'ত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ যিহেতু এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ অতিকৈ বেয়া হৈছে হঠাৎ বতৰে ৰূপ ধাৰণ কৰিছে সলনি কৰিছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই সময়ছোৱাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণৰ লগতে প্ৰকাণ্ড ধুমুহা প্ৰচণ্ড গতিত ধুমুহা আহিছে ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত বৰষুণ আৰু ধুমুহা আহিছে ৰাজ্যৰ মানুহৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰি পেলাইছে প্ৰচণ্ড ধুমুহা বৰষুণে প্ৰান্তে প্ৰান্তে প্ৰকাণ্ড গছ উভালি পৰিছে বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে বিদ্যুতৰ খুঁটা ভাঙি পৰিছে আৰু যি ৰাজপথ আছে ৰাজপথত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলতে এতিয়া ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃষ্টান্তত কৈ আছোঁ বতৰ এনেকুৱা হৈ আছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ক'লা হৈ পৰিছে বতৰ এটা প্ৰচণ্ড কেৱল
শব্দ শুনিবলৈ পোৱা গৈছে, ধুমুহাৰ শব্দ শুনিবলৈ পোৱা গৈছে, বৰষুণৰ শব্দ শুনিবলৈ পোৱা গৈছে, কেৱল শিলা বৃষ্টি আহিছে চাৰিওফালে আৰু প্ৰকাণ্ড প্ৰকাণ্ড গাজনি মাৰিছে, বিকট শব্দত গাজনি মাৰিছে, আপোনাৰ কাণ তাল মাৰি যোৱা গাজনিৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু ঠায়ে ঠায়ে বজ্ৰপাত পৰ্যন্ত পৰিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ, আপুনি জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? উত্তম দে লিখিছে ডিব্ৰুগড় মোহনবাৰীতে বৰষুণ বুলি লিখিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? চৰকাৰে লিখিছে চিৰাঙত বতৰ অতি বেয়া। জগন্নাথ চৰকাৰে লিখিছে চিৰাঙত বতৰ বেয়া। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। ধুবুৰীত বতৰ বেয়া। ৱাহিদুৰ ৰহমানে লিখিছে ধুবুৰীত অতি বতৰ বেয়া বুলি লিখিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে, ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। বৰদৈচিলা অহাৰ নিচিনাকৈ ধুমুহা হৈছে, প্ৰচণ্ড বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে, শিলা বৃষ্টি চাৰিওফালে দেখিবলৈ পোৱা গৈছে, কাণ তাল মাৰি যোৱা বজ্ৰপাতৰ শব্দ, কাণ তাল মাৰি যোৱা শব্দ, বিজুলী ঢেৰেকনি আহিছে এই মুহূৰ্তত। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? আপোনাৰ অঞ্চলত যদি বতৰে প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে জনাবলৈ নাপাহৰিব। ক'ত ক'ত বতৰ কেনেকুৱা কৰিবলৈ চেষ্টা কৰিছোঁ, আপোনাৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত জনাবলৈ নাপাহৰিব। এই মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে, বিজুলী ঢেৰেকনিৰে বৰষুণ আহিছে এই মুহূৰ্তত। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাত, প্ৰচণ্ড ধুমুহা, 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা আহিছে, এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে আপুনি ভিতৰতে থাকক, ঘৰৰ বাহিৰলৈ নোলাব, কিয়নো বিপদত পৰিব পাৰে আপুনি। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে, ঠায়ে ঠায়ে প্ৰচণ্ড বৃষ্টিপাত, শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে। আৰু এই সময়ছোৱাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে, সতৰ্কতাবাণী জাৰি কৰা হৈছে, আপুনি যদি কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, ঘৰৰ ভিতৰতে সোমাই থাকক, কিয়নো বিপদত পৰিব পাৰে আপুনি। ভয়ংকৰ ৰূপত আহিছে প্ৰচণ্ড ধুমুহা, বৰষুণ, বিজুলী ঢেৰেকনি। উজনিৰ পৰা নামনিলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে, জনাই আছোঁ। ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে বিজুলী ঢেৰেকনিৰ সৈতে বতাহ, ধুমুহা, ঠায়ে ঠায়ে পৰিছে বজ্ৰপাত। 27খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বতৰ অতি বেয়া, ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে, ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা। য়েল্লো এলাৰ্ট ক'ত ক'ত জাৰি কৰা হৈছে পুনৰবাৰ জনাই আছোঁ। য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে দক্ষিণ শালমৰা, ধুবুৰী, গোৱালপাৰা, কামৰূপ মেট্ৰ', বঙাইগাঁও, বৰপেটা, চিৰাং, বাক্সা, নলবাৰী, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, চিধুলী, হাইলাকান্দি, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট। এই অঞ্চলত 27খনকৈ জিলাত ইতিমধ্যেই য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাই আছোঁ 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ, ধুমুহা, বৰষুণ, বিজুলী ঢেৰেকনি আহিছে। এই মুহূৰ্তত বজ্ৰপাত পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, কিয়নো বিপদত পৰিব পাৰে এই মুহূৰ্তত আপুনি। জনাই আছোঁ ক'ৰ পৰা চাইছে জনাব, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? ৰৌতাত জনাই আছোঁ ক'ত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা, যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে, বতৰ সলনি হৈ পৰিছে, হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড ধুমুহা, বৰষুণ, এই মুহূৰ্তত শিলাবৃষ্টি আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু ক্ষয় ক্ষতি হৈ পৰিছে, বহুতো প্ৰকাণ্ড প্ৰকাণ্ড গছ উমলি পৰিছে, বহুতৰে ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰিছে। বতাহ ধুমুহাই বিস্তৰভাৱে ক্ষতি সাধন কৰিছে, মানুহৰ সা সম্পত্তি নষ্ট হৈ পৰিছে, খেতিপথাৰ নষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে। প্ৰকাণ্ড প্ৰকাণ্ড গছ উমলি পৰিছে, বিদ্যুতৰ খুঁটা ভাঙি পৰিছে, বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ উমলি পৰাৰ ফলতেই যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আৰু কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। জুলফিকাৰ আলিয়ে লিখিছে আছাম, ৰহা, শালমৰা বতৰ বেয়া। ৰহা, শালমৰা বতৰ অতিকৈ বেয়া বুলি লিখিছে।
জুলফিকুৰ আলীয়ে বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে চাৰিওফালে জনাই আছোঁ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু অধিক বতৰ বেয়া হ'ব ধাৰাসাৰ বৰষুণ অত্যাধিক বৰষুণ আহিব এই মুহূৰ্তত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ চাৰিওফালে কেৱল শব্দ শুনিবলৈ পোৱা গৈছে বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু বজ্ৰপাত পৰাৰ সম্ভাৱনা পৰ্যন্ত আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে সকলোকে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে আপুনি ঘৰৰ ভিতৰতে সোমাই থাকক বাহিৰলৈ নোলাব কিয়নো বিপদত পৰিব পাৰে এই সময়ছোৱাত আমি নিশ্চয় ৰাজ্যৰ অৱস্থা কেনেকুৱা ৰাজ্যৰ বতৰ কেনেকুৱা মুহূৰ্তত দেখুৱাই আছোঁ ৰাজ্যৰ প্ৰান্ত প্ৰান্তে প্ৰকাণ্ড গছ উফলি পৰিছে বিদ্যুৎ খোৱা বিচ্ছিন্ন হৈ পৰিছে আৰু খেতিপথাৰ নষ্ট হৈছে মানুহৰ খেতিপথাৰ নষ্ট হৈ পৰিছে বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে মানুহৰ ঘৰ দুৱাৰ ভাগি চুৰমাৰ হৈ পৰিছে অতিকৈ বেয়া অৱস্থা হৈছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ঘৰতে ভিতৰতে থাকক আৰু সুৰক্ষিত থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা মানে